সুলভ মূল্যৰ জৰিয়তে অসমৰ ৰাইজ কেনেদৰে উপকৃত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অভিলাষী আঁচনি মুকলি কৰি এই সন্দৰ্ভত কৰে মন্তব্য আৰু চেনিও আমি ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে ৰাইজক সুলভ মূল্যত যোগান ধৰিম আজি আমি সেই যেটো আমাৰ আঁচনি আমি বাজেটত ঘোষণা কৰিছিলো সেই সুন্দৰ আঁচনিটো আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছো 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা দামত এতিয়াৰ পৰা মানুহে ৰেচন কাৰ্ডৰ বিপৰীতে আমাৰ ৰাইজে ক্ৰয় কৰিব পাৰিব আৰু 1 জানুৱাৰীৰ পৰা 117 টকাৰ পৰিৱৰ্তে আমি 100 টকাতে এই তিনিওবিধ সামগ্ৰী আমি যোগান ধৰিম সামগ্ৰী তিনিওবিধ একেলগেও কিনিব পাৰে বা পৃথকে পৃথকেও কিনিব পাৰে অসমৰ 70 লাখ পৰিয়াল এই আঁচনিটোৰ পৰা উপকৃত হ'ব আৰু ইয়াত কোনো সিলেকশন ক্ৰাইটেৰিয়া নাই যাৰে ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিটোৰ সুফল লাভ কৰিব পাৰিব আজি আমাৰ অসমত প্ৰায় 34,000 ৰেচন কাৰ্ডৰ দোকান আছে সুলভ মূল্যৰ দোকান আছে প্ৰতিখন দোকানতে আজি একোটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল একোজন মুখ্য অতিথিও আছিল আৰু ইউটিউব যোগে বা ফেসবুক যোগে বা টেলিভিছনৰ জৰিয়তে সেই স্থানসমূহতো অসমৰ ৰাইজে এই অনুষ্ঠান চাইছিল আৰু এটা বহল প্ৰচাৰ যাক প্ৰয়োজন আছিল এই আঁচনিটোৰ বাবে বহল প্ৰচাৰো আমি কৰিবলৈ সক্ষম হৈছো এই মাহত আমি 10ৰ পৰা 20 তাৰিখলৈকে সামগ্ৰীখিনি দিম কিন্তু অহা মাহৰ পৰা 1 আৰু 10 তাৰিখৰ ভিতৰতে চাউল দালি চেনি নিমখ এই গুটেইখিনি আমি ৰাইজক উপলব্ধ কৰো आज से हमारे जो असम का फेयर प्राइस शॉप्स है ये फेयर प्राइस शॉप का माध्यम से हम असम के 70 लाख परिवारों को 1 केजी दाल 1 केजी चीनी 1 केजी नमक हम बहुत ही कम दाम में देने का काम करूंगा लगभग 100 रुपया में ये तीनों दाल चीनी और नमक लोग खरीद पाएगा असम में पहला बार ऐसा स्कीम हुआ है मैं असम वासियों को धन्यवाद देता हूँ 1 केजी 1 केजी दाली 1 केजी चेनी और 1 केजी निमख पाम मिठातेल आमी इलेक्शनर पिছত दिम 1 लिटार करी आमी मिठातेल दिम সবেইতো লৈ আছে ৰাইজেতো লৈ আছে ৰাইজেতো আপোনালোকক একো গুৰুত্বই নিদিয়ে বিৰোধী নহয় বিৰোধীটো তলত আপোনালোকে মানুহৰ পৰা জোৰ কৰি ইণ্টাৰভিউ লয় মই যে আপোনালোকক ইমানে গুৰুত্ব নিদিয়ে এইটো মই প্ৰথমবাৰ দেখা পাইছো কাৰণ বিশেষকৈ ইমান প্ৰচাৰ কৰি আছে কিন্তু এজনেও অৰুণোদয় এৰা নাই এজনেও চাউল এৰা নাই এজন এতিয়াতো সকলোৱে নিমখও ল'ব দালিও ল'ব সকলোৱে চেনিও ল'ব আৰু সকলোৱে মিঠাতেলো ল'ব মইতো দেখা পাইছো যে ইয়াত সাংবাদিকৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে যে আপোনালোকৰ কথা ৰাইজে কিয় নামানে অলপ চলপটো মানিব লাগে এজনেও অৰুণোদয় এৰা নাই যোৱা দুমাহ আপোনালোকৰ ইমান প্ৰচেষ্টা হ'ল কিন্তু এজনেও অৰুণোদয় এৰা নাই তেনেকে আৰু জয়নিং হয় নেকি জয়নিঙত এজন নেতাৰ নাম থাকে এজন ব্যক্তিৰ নাম থাকে তেনেকে 8,000 মানুহ আহিব 8,000 আপোনালোকে ধৰি লওক যে অহাকালি মই জজ ফিল্ডত বা ইয়াতে 1 লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জইন কৰিব তেনেকেতো ৰাজনীতি নহয় কংগ্ৰেছৰ বৰ্তমান প্ৰেচিডেণ্ট তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি থাকে হ'ব সোনকালে পাই